গৈছে গিৰিয়েকে গৈছে জমিদাৰৰ তাত অঢেল মাটি জমিদাৰৰ গৈ কৈ আছে হাত জোৰ কৰি কৈছে মোৰ সৰু এটা সংসাৰ আছে কেইজনমান আছে আমি আমাৰ ক্ষেত্ৰত যিমান আমাৰ ধান আহে আমাৰ পৰিবাৰটো নচলে আপুনি অলপ মোক কৃপা কৰক তেতিয়া আৰু জমিদাৰ মানুহজন অলপ ৰখীয়াল আছিল তেতিয়া কৈছে তুমি এটা কাম কৰা তুমি কালি ৰাতিপুৱা সূৰ্য উঠাৰ আগতে তুমি মোৰ তাত আহা খেতিয়কজনে বৰ আনন্দ হৈছে মনত ৰাতিপুৱা পুৱাই পুৱাই গৈ পাইছে জমিদাৰৰ ঘৰত কৈছে তুমি আহিছা আহা ব'লা মোৰ লগত তেওঁ লৈ কিনে জমিদাৰজনে খেতিয়কক লৈ ক্ষেতৰ ভিতৰত গৈছে তাতে কৈছে চোৱা মোৰ ইমান যে মাটি আছে চাই আছা অকল মাটি গোটেইবিলাক মোৰ তুমি কি কৰিবা তুমি এতিয়াৰ পৰা দৌৰিব আৰম্ভ কৰা দৌৰি থাকা যিমান দূৰ দৌৰিব পাৰিবা সিমান দূৰ তোমাৰ মাটি কি গুড প্ৰপ'জাল দিছে ন যিমান তুমি দৌৰিবা সিমান তোমাৰ মাটি তো কথাখিনি শুনি বহুত আনন্দ তাৰ মনত বহুত ফূৰ্তি লাগিছে মনত দৌৰিব আৰম্ভ কৰিছে দৌৰি 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 মানে খেতেৰ মাজেদি দৌৰি গৈ আছে মাজে মাজে পিছফালে চাই যে মোৰ ইমান মাটি হৈ গ'ল আকৌ সন্মুখৰ ফালে চাই কিমান মাটি পৰি আছে আকৌ দৌৰি আছে অলপ পিছত আকৌ পিছফালে চাই ইমান মাটিৰ মানুহ গৰাকী হ'ল মই ইমান মাটিৰ গৰাকী হৈ গ'লো আকৌ আগফালে চাই আকৌ কিমান মাটি এনেকুৱা পুৱাৰ পৰা দুপৰীয়া হ'ল ইমান ৰ'দত খোৱা নাই পানী খোৱা নাই একো খোৱা নাই দৌৰি আছে মূৰৰ ওপৰত ফুলত ইমান তেজ ইমান পোহৰ ভাগৰি গৈছে অলপ যাওঁতে আকৌ পিছফালে চাই মই ইমান মাটিত গৰাকী হ'লো আকৌ আগফালে চাই আৰু কিমান মাটি আৰু যদি অলপ যাব পাৰি আৰু অলপ মাটি পালোঁ হয় যাওঁতে ভাওঁতে পৰি গ'ল ক্ষেত্ৰৰ মাজত পৰি তাতেই মৰি গ'ল এইবাৰ মোক সেই মানুহজনৰ কাৰণে কিমান মাটিৰ প্ৰয়োজন আছিল আমাৰ মানুহৰ এনেহেন অৱস্থা কিমান টকা লাগে আমি নাজানো ক'ত থামিব লাগে আমি নাজানো আমি দৌৰি আছো অকল লাগে আমাৰ লাগে কিন্তু আমাৰ জীৱনটোতো শেষ হৈ গৈ আছে প্ৰভুক কেতিয়া মাতিম আমাৰ ভগৱানক কেতিয়া মাতিম কৃষ্ণক কেতিয়া মাতিম আমি কেতিয়া ঈশ্বৰ লাভ কৰিম সেইকাৰণে কৈছে সময় থাকোঁতে বুজি লওক জানিব আমাৰ যিকোনোভাৱে ঈশ্বৰক মাতিব লাগে চাব আপুনি ক'ব আপুনি আমাৰতো নামঘৰত গৈ আছোঁ মন্দিৰত গৈ আছোঁ আমি নাম গান গাই আছোঁ প্ৰভু দৰ্শন নিদিয়ে আপোনাৰ বিশ্বাস নাই মই কি ক'ম আপোনাৰ মনত প্ৰভুৰ প্ৰতি বিশ্বাস নাই 100% বিশ্বাস নাই বিশ্বাসটো একদম 100% হ'ব লাগিব এশৰ মাজত 100% বিশ্বাস থাকিব লাগিব চাওক যেতিয়া আপোনাৰ ঘৰৰ ল'ৰাটো ঘৰৰ মানে আপুনি ল'ৰাক মাতি আছে ল'ৰাটো ঘৰত আছে আপুনি জানে আপোনাৰ ল'ৰাটো ঘৰত আছে মানে সেইটো কোঠাত আছে আপুনি এইটো কোঠাত আছে সেইটো কোঠাত আপোনাৰ ল'ৰাটো আছে আপুনি মাতি আছে এতিয়া ল'ৰাটোৰ নাম পংকজ ঐ পংকজ ল'ৰাটো মাত দিয়া নাই আৰু মাতিব ঐ পংকজ ল'ৰাটো মাত দিয়া নাই তেতিয়া আপোনাৰ খং উঠে না নুঠে খং উঠে তেতিয়া গৈ ল'ৰাটোৰ গালত ঠাঁচকৈ মাৰি দিয়ে কিয় ৰাগ উঠিছে আপুনি জানে যে মোৰ ল'ৰা সেইটো ঘৰত আছে মাত দিয়া নাই মই মাতি আছো মাত দিয়া নাই আপুনি গৈ গালত মাৰি দিছে এইটো হ'ল বিশ্বাস যে মোৰ ল'ৰা মোৰ ঘৰত আছে মই মাতিছো মাত দিয়া নাই খং উঠিছে এইবাৰ আপুনি কওক আপুনি ভগৱানক মাতি আছে ঈশ্বৰক মাতি আছে কৃষ্ণক মাতি আছে কৃষ্ণক মাত দিছে নেকি খাপ দিয়া নাই কোনো মাত বোল নাই আপোনাৰ খং উঠিছে কেতিয়াবা খং উঠিছে কিয় খং উঠা নাই মানে বিশ্বাসটো আমি ঈশ্বৰ দৰ্শন কৰিব পাৰিম আমি ঈশ্বৰক পাব পাৰোঁ এই বিশ্বাসখিনি আমাৰ ভিতৰত অহা নাই সেইকাৰণে আমি কিয় আহিছো আপোনাৰ মাজত এই কথাবিলাক কোৱাৰ কাৰণে আমি জানো আমাৰ অনুভৱ আছে ঈশ্বৰক মাতিলে ঈশ্বৰ দৰ্শন পাব ঈশ্বৰ আপোনাৰ কথা শুনিব আপুনি ঈশ্বৰক উপলব্ধি কৰিব পাৰিব সকলোৱে পাৰিব কিয় নোৱাৰে এই বিশ্বাসটো আনিব লাগিব এইটো বিশ্বাস ঠিক আছে এইটো বিশ্বাসটো ডাঙৰ বিশ্বাসে মিলাই কৃষ্ণ
বিশ্বাসে মিলাই